মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি চেপ্টাৰ 1 কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন এই চেপ্টাৰলৈ তোমালোকক স্বাগতম জনাইছো। তোমালোকৰ চোৱা প্ৰথমতে তোমালোকৰ যিহেতু দাদা বাইদেউ আছে মানে ক্লাস 10 পাৰ হৈ গল সিহঁতক খুদিবা এইবাৰ কি কৰিছে তোমালোকৰ এক্টিভিটিও পঢ়িব লাগে আৰু ভিতৰৰ বহুত প্ৰশ্ন তোমালোকক পঢ়িব লাগিব। তো মই গোটেইখিনি তোমালোকক কভাৰ কৰিছো। তোমাৰ কোশ্চেন বেংকৰ পৰা লাষ্ট 10 ইয়াৰ্ছৰ যিমানখিনি কোশ্চেন আহিছিল ভিতৰুৱা সব মই ইয়াতে সন্নিবিষ্ট কৰিছো নোটছত, ঠিক আছে। সো প্ৰথমতে এক্টিভিটি তোমালোকৰ 1.1 পেজ নম্বৰ তোমালোকৰ 1ত কি কৈছে যে ক্লিন এ মেগনেসিয়াম ৰিবন about 2 cm long by rubbing it with sandpaper মানে sandpaper সহায়ত 2 cm লম দীঘল এটা মেগনেসিয়াম রিবন সাফা কৰিব কৈছে, ঠিক আছে। হোল্ড ইট উইথ এ পেয়ার অফ টাং তাৰ মানে এটা হোল্ডাৰৰ সহায়ত ধৰিবলৈ কৈছে। বাৰ্ন ইট ইউজিং এ স্পিৰিট ল্যাম্প মানে এটা স্পিৰিট ল্যাম্পৰ সহায়ত জ্বলাব কৈছে, ঠিক আছে। অৰ বাৰ্নাৰ কালেক্ট দা এশ তোমালোকৰ পুৰাৰ পিছত তোমালোকৰ যিবিলাক ওয়েস্ট বিলাক থাকিব সেইবিলাক এড কৰিব কালেক্ট কৰিব কৈছে এশ বিলাক, ঠিক আছে। সো ইয়াতে এতিয়া হল কোশ্চেন কেটা। হোৱাট ডু ইউ অবজার্ভ তুমি কি দেখা পালা? রাইট কেমিক্যাল ইকুয়েশন ইয়ার তোমালোকৰ যেটো কেমিক্যাল ইকুয়েশন আছে এটো লিখিব দিছে। নেম দ্যাট রিঅ্যাকশন এই রিঅ্যাকশনটোৰ নাম কি, ঠিক আছে। এই তিনিটা প্ৰশ্ন তোমাক খুদিছে। সো প্ৰথমতে রিবন বার্নস উইথ এ ডিজিলিং তাৰ মানে হঠাতে জ্বলি উঠিব। কি হৈছে ডিজিলিং মানে কি হ'ব? হঠাতে জ্বলি উঠিব। রাইট ফ্লেম এন্ড চেঞ্জ ইনটু এ হোয়াইট পাউডার মানে মেগনেসিয়াম যেটো রিবনস আছে এটো জ্বলি কি হ'ব হঠাতে জ্বলি তোমালোকৰ উজ্জ্বল হৈ উঠিব আৰু হোয়াইট পাউডাৰলৈ পৰিৱৰ্তন হ'ব। ৰিঅ্যাকশনটো কি হ'ব? MgO2 MgO এটো হল তোমালোকৰ কেমিক্যাল ৰিঅ্যাকশনটো যদি ব্যালেন্স সুধে তেনেহলে ইয়াতে তোমালোকৰ কি কৰিব লাগিব Mg + O2 সো ব্যালেন্স কৰাৰ পিছত হিকাম MgO। সো ইয়াতে অক্সিজেন তোমালোকৰ দুটা আছে তেনেহলে ইয়াতে 2 লগাব লাগিব। এতিয়া ইয়াতে 2 লগাৰ লগত মেগনেসিয়ামো 2 হল তাৰ মানে ইয়াৰ আগতে তোমাৰ 2 এটা বহিব। নেক্সট চোৱা 3 নম্বৰত আমাক কৈছিল যে এটো কি ৰিঅ্যাকশন হয়। অক্সিজেন এডেড তোমালোকৰ কি হল অক্সিজেন ক'ত এড হল মেগনেসিয়ামৰ লগত এড হল। সো যদি অক্সিজেন এড হয় তেনেহলে এটো কি হয় অক্সিডেশন হয়, ঠিক আছে। আৰু যদি অক্সিজেন বিয়োগ হয় তেনেহলে এটো রিডাকশন পাবা তোমালোকে পিছত। নেক্সট তোমালোকৰ এক্টিভিটি 1.2 চাবা। সো এক্টিভিটি 1.2 তোমাক কি কৈছে যে টেক লেড নাইট্রেট সলিউশন ইন এ টেস্ট টিউব এডেড পটাসিয়াম আয়োডাইড সলিউশন টু দিস তোমালোকৰ লেড নাইট্রেট সলিউশনত পটাসিয়াম আয়োডাইড তোমালোকৰ এড কৰিব গৈছে। লেড নাইট্রেট মানে কি হয় তোমালোকৰ PbNO3 ইয়াৰ লগত 2 এটা লাগিব, ঠিক আছে। ইয়াৰ লগত 2 এটা লাগিব। কেনেকে লাগে এটো মই বুজাই দিম পিছত। তাৰ পিছত তোমালোকক কি কৈছে পটাসিয়াম আয়োডাইড Ki এটো এড কৰিব কৈছে, ঠিক আছে। হোৱাট ওয়াজ দা কালার অফ দা প্রিসিপিটেট তাৰ মানে তোমালোকৰ এটা অদক্ষেপ মানে বুলিলে কি বুজা তোমালোকে যদি পানী আৰু পানীৰ মাজত বালি সোমাই দিয়া বালিগিলা কিছুমান বালি ওপৰত উপংগীয় থাকিব আৰু বেছিভাগ বালি তোমালোকৰ তলৰ ভাগত জমা হৈ যাব যদি লৰচৰ নকৰা। এই তলৰ ভাগটোক তোমালোকক কি ক'ব প্রিসিপিটিভ বুলি কোৱা হ'ব, ঠিক আছে। এটো অসমীয়াত অদক্ষেপ বুলি কোৱা হয়। ক্যান ইউ নেম হ'ব ইয়াতে নেম দা প্রিসিপিটেড কম্পাউন্ড যেটো মানে প্রিসিপিটেড হৈছে মানে অদক্ষেপ পৰিছে মানে তলত জমা হৈছে ইয়াৰ নাম ক'ব পাৰিবানে। তাৰ পিছত তোমালোকৰ কি সুধিছে রাইট দা ব্যালেন্স কেমিক্যাল ইকুয়েশন ফর দা রিঅ্যাকশন মানে ইয়াৰে ব্যালেন্স কেমিক্যাল রিঅ্যাকশনটো আমাক কৰিব দিছে। তাৰ পিছত চাবা ইজ দিস এ ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন এইটো এটা ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন হয় নেকি। সো এই কোশ্চেন বিলাক তোমালোকৰ পাঠতে দিয়া আছে মানে শেষৰ ভাগত পেজ নম্বৰটো মই কৈ দিছো।
পেজ নম্বৰ তোমালোকৰ 12 পেজত দিয়া আছে এইটো এনেকুৱা কোশ্চেন বিলাক চোৱা তোমালোকৰ কি হ'ল the produced precipitate is yellow in color তাৰ মানে যেটো precipitate হ'ব মানে অদক্ষেপ বা তলত যেটো জমা হ'ব ইয়াৰ কালাৰটো তুমি কি পাবা yellow পাবা the precipitate compound is lead iodide PbL2 এতিয়া আমাৰ তোমালোকক কি সুধিছে যে লেটৰ লগত নাইট্ৰেট যোগ কৰিব দিছে এটো ইয়াতেও 2 হ'ব তাৰ লগত লেট নাইট্ৰেটৰ লগত পটাছিয়াম আয়োডাইড যোগ কৰাৰ পিছত তোমালোকৰ লেট নাইট্ৰেট এটা হ'ব সৰি পটাছিয়াম নাইট্ৰেট হ'ব আৰু লেট আয়োডাইড তোমালোকৰ পাবা এতিয়া ব্যালেন্স হোৱা নাই তোমাৰ চাবা ইফালে তোমালোকৰ NO3 বা নাইট্ৰজেন তোমালোকৰ ইয়াতে চোৱা ইয়াতে যদি চোৱা তোমাৰ নাইট্ৰজেন দুটা আছিল ঠিক আছে কিন্তু এটো ভালে যদি চোৱা নাইট্ৰজেন মাত্ৰ এটাহে আছে সেই কাৰণে ইয়াতে 2 দিয়া আছে ঠিক আছে এতিয়া নাইট্ৰজেন যেতিয়া 2 কৰিবা অক্সিজেন চোৱা অক্সিজেন 2 3 গুণ 6 ইয়াতেও 2 3 গুণ 6 ঠিক আছিল ইয়াতে পটাছিয়াম চোৱা তোমাৰ ইয়াতে 2 দিয়াৰ লগে লগে তোমাৰ পটাছিয়াম ইফালেও 2 দিব লাগিব কাৰণ ইয়াতে এটা আছে মাত্ৰ মানে এনেকুৱা মই তোমালোকক কৰিয়ে দেখাই দিছো চোৱা তোমালোকে এনেকৈ লিখি লব প্লাস KiKNO3 প্লাস PbL2 মানে I2 সরি L2 নহয় এতিয়া চোৱা তোমালোকৰ নাইট্ৰজেন আমাৰ ব্যালেন্স কৰিব লাগিব নাইট্ৰজেন কিমান আছে ইয়াৰ লগত 1 আৰু এটো 2 তাহলে দুটা আছে ইয়াতে 2 দি দিলু ইয়াতে 2 দিয়াৰ লগে লগে 2 3 গুণ 6 তোমালোকৰ অক্সিজেন 6টা আছে কিন্তু পটাছিয়াম তোমালোকৰ দুটা হৈ গল তানে হলে ইয়াতে 2 দিব লাগিব ইয়াতে 2 দিয়াৰ লগে লগে 2I মানে আয়োডাইন দুটা হল ইয়াতেও দুটা দিয়া আছে তাৰ মানে আমাৰ ব্যালেন্সটো কমপ্লিট হল আৰু তোমালোকক বুজাই দিম ব্যালেন্স কৰা কাৰণ ব্যালেন্সৰ ওপৰত তোমালোকৰ হাফ ইয়াৰলি 2 নম্বৰৰ কাৰণে আহিব আৰু তোমালোকৰ ফাইনালত 1 মাৰ্কৰ কাৰণে আহিব ফাইনাল আৰু প্ৰি ফাইনাল সো ইয়াতে তোমালোকৰ কি হ'ব এটো এটা ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন হয় নে নাই সুধিছিল আমাক ডাবল ডিসপ্লেসমেন্ট মানে নিজৰ স্থান দুবাৰ হলনি কৰা ঠিক আছে ইয়াতে সবা তোমালোকৰ নাইট্ৰাইটটো আগতে লেটৰ লগত আছিল এইবাৰ পটাছিয়ামৰ লগত গল তেনেহলে এবাৰ চেঞ্জ হল আৰু ইয়াতে I হ'ব এটো সৰি KL নহয় এই I2 আয়োডাইডটো তোমালোকৰ পটাছিয়ামৰ লগত আছিল আগৰ এতিয়া লেডৰ লগত গল তেনেহলে ইও একবাৰ চেঞ্জ কৰিছে তাৰ মানে কিমান বাৰ চেঞ্জ হল দুবাৰ চেঞ্জ হল নেক্সট সোয়া তোমার কি সুধিছে যে এক্টিভিটি 1.3 ইয়াতে কি কৈছে টেক এ ফিউ জিংক গ্ৰেনুলস ইন এ কনিক্যাল ফ্লাক্স তোমালোকৰ কনিক্যাল ফ্লাক্স মানে তোমালোকৰ কাচৰ এক ধৰণৰ গ্লাস ঠিক আছে যিহতৰ স্কুলত প্ৰ্যাকটিক্যালৰ সুবিধা আছে তোমালোকে দেখা পাবা তাতে এই যে এইটো তোমালোকক কনিক্যাল ফ্লাক্স বুলি কোৱা হয় এনেকুৱা ঠিক আছে और ए टेस्ट ट्यूब माने टेस्ट ट्यूबत लब গৈছে এ ডাইলুটেড মানে তোমালোকৰ লঘু বুলি কোৱা হয় ডাইলুটেড মানে তোমালোকৰ পানীযুক্ত ঠিক আছে হাইড্ৰোক্লোৰিক এসিড অর সালফিউরিক এসিড টু দিস সো ইয়াতে কৈছে যে ডু ইউ অবজার্ভ এনিথিং হ্যাপেনিং তার মানে ইয়াতে কিবা এটা হৈ আছে নে around the zinc granules ঠিক আছে passes the conical flux or test tube is there any changes it is temperature তোমালোকৰ তাৰ পিছত কি সুধিছে write the chemical reaction সাবা the size of the zinc particles being to decreases and bubbles appear due to the production of hydrogen gas তাৰ মানে তোমালোকৰ জিংকৰ particles বিলাক বা পাৰ্ট বিলাক কি হৈছে ডিক্ৰিজেস হৈ আছে মানে সৰু সৰু হৈ আছে আৰু বাবেলস মানে বুৰবুৰণি তোমালোকৰ কি কি হ'ব বুৰবুৰণি অসমত বুজি পাবা অলপ বাবেলস হৈ আছে মানে বুৰবুৰণি হৈ আছে তোমালোকৰ কিহৰ কাৰণে বুৰবুৰণি হৈ আছে কাৰণ হাইড্ৰোজেন গেছ উৎপন্ন হৈ আছে ঠিক আছে তাৰ পিছত 2 নং কোশ্চেনটো কি সুধিছে যে কনিক্যাল ফ্লাক্সটো টাচ কৰিব গৈছে তা কনিক্যাল ফ্লাক্সৰ টেষ্ট টিউব is heated এইখিনি লিখিলে হ'ব heat is generated by the production of hydrogen gas
আৰু এই হিটটো কোনে উৎপন্ন কৰিছে হাইড্ৰোজেন গেছ তোমালোকে ইখিনি লিখি দিবা ইখিনি লিখিব নালাগে ঠিক আছে আৰু যেতিয়া তোমালোকৰ পিছত পঢ়াম যেতিয়া তোমালোকৰ গেছ উৎপন্ন হ'ব এটক তোমালোকৰ এক্সোথাৰ্মিক ৰিঅ্যাকশন বুলি কোৱা হয় ঠিক আছে তাৰ পিছত চোৱা তোমালোকৰ দুটা বস্তু ইয়াতে এড কৰিব কৈছিল যে জিংকৰ লগত হাইড্ৰোজেন সালফেট তোমালোকৰ এবাৰ এড কৰিব কৈছিল একবাৰ কৈছিল যে হলে হাইড্ৰোজেন সালফেট এড কৰা নহলে হাইড্ৰোক্লোৰিক এসিড এড কৰা মই দুটাৰে ৰিঅ্যাকশন লিখি দিছো হাইড্ৰোজেন সালফেট এড যেতিয়া কৰিবা সো জিংকটো হল তোমালোকৰ ধাতু SO4 তোমালোকৰ অক্সিজেন যেহেতু আছে সৰি এটো মেটেল কব অসমীয়াত কৈ আছো জিংকটো মেটেল আৰু যেহেতু অক্সিজেন লাগিছে এটো এটা নন মেটেল তেনেহলে এই জিংকে কি কৰিব এই নন মেটেলটো গুছাই আনিব মানে জিংক সালফেট বনাই দিব আৰু হাইড্ৰোজেন গেছ বেলেগ কৰি দিব এতিয়া চাবা ইয়াতেও কি হৈ আছে তোমালোকৰ ক্লোৰিনটো কি হয় নন মেটেল হয় ইয়াতে জিংকে কি কৰিব ক্লোৰিনক ওলাই আনিব আৰু হাইড্ৰোজেন গেছ বেলেগ হৈ যাব ইয়াতে তোমালোকৰ চাবলগীয়া আছে যে তোমালোকৰ জিংকৰ ভ্যালেন্সি কিমান বা অসমীয়াত কলে যোজ্যতা সো জিংকৰ ভ্যালেন্সি হল 2টা প্লাস ঠিক আছে আৰু ক্লোৰিনৰ যোজ্যতা হল তোমালোকৰ এটা মাইনাস তোমালোকে ক্লাস 9 ত এনেকুৱা পাই আইছা যে দুটা এটা এনেকুৱা ক্ৰস হয় জিংক ইয়াতে লৈ Cl2 এনেকৈ লিখিব লাগে সো পিছত মই আৰু বহুত কেটা তোমালোকৰ মনত নাই যদি মই মনত পেলাৰ কাৰণে লিখি দিছো তোমালোকে স্কিপ নকৰিবা ভিডিওটো চাই থাকা সো তোমালোকৰ কেতিয়া এটা কেমিক্যাল ৰিঅ্যাকশন হৈছে বুলি তোমালোকে কব পাৰিবা চাৰিটা পইণ্ট আছে যদি তোমালোকে দেখা চেঞ্জ ইন স্টেট মানে আগতে তোমালোকৰ গোটা আছিল গোটা মানে তোমালোকৰ পাউডাৰ টাইপ হ'ব পাৰে কোনো কি এনেকুৱা হয় এটো কলমটো এটা গোটা কাগজটো এটা কি হয় তোমালোকৰ স্টেট লেভেল এটো চেঞ্জ হৈ তোমালোকৰ লিকুইড হৈ গল মানে পানী হৈ গল ঠিক আছে বা গেছ হৈ গল চেঞ্জ হয় ঠিক আছে এনেকুৱা হলে তোমালোকৰ কেমিক্যাল ৰিঅ্যাকশন হৈছে বুলি কম যদি কালাৰ চেঞ্জ হয় যেনেকুৱা এই কলমটো মোৰ এতিয়া ব্ল্যাক আছে মই কিবা কেমিক্যাল ৰিঅ্যাকশন হোৱাৰ পিছত এটো হোৱাইট হৈ গল বা ব্লু হৈ গল বা বেলেগ কিবা এটা কালাৰ হ'ল তেনেহলে এটো কি কব কেমিক্যাল ৰিঅ্যাকশন হৈছে ইভালুয়েশন অফ গ্যাস যদি গ্যাস উৎপন্ন হয় ইয়াতে মই কিবা এটা কেমিক্যাল দি দিলো গ্যাস ওলাই আহিল তেতিয়াও তোমালোকৰ কি হ'ব যে কেমিক্যাল ৰিঅ্যাকশন হৈছে চেঞ্জ ইন টেম্পারেচার আগতে ঠান্ডা আছিল এতিয়া গৰম হৈ গল বা আগতে গৰম আছিল এতিয়া ঠান্ডা হৈ গল তেতিয়াও তোমালোকৰ কি হ'ব কবা যে এটো এটা কেমিক্যাল ৰিঅ্যাকশন হৈছে আমাৰ এতিয়া চাবা তোমালোকৰ ইয়াতে মই গতে বহুতখিনি লিখি দিছো তোমালোকে কি কৰিবা ভিডিও ৰখাই লিখি লবা ঠিক আছে যে সোডিয়ামৰ কিমানটা ভ্যালেন্সি কিমান 1 ইয়াতে মই 1 লিখা নাই ডাইৰেক্ট প্লাস লিখিছো সো এই যে শেষত লিখি দিছো কেনেকৈ আহে তাৰ পিছত পটাছিয়ামৰ তোমালোকৰ এটা সিলভাৰৰ এটা এইবিলাক যদি মনত নাৰাখা তেনেহলে কেমিক্যাল ৰিঅ্যাকশন বনাব নোৱাৰিবা মানে টোটাল 5টা চেপ্টাৰ তোমালোকে পঢ়িবলৈ অক্ষম হৈ যাবা যদি তোমালোকে ইখিনি নাজানা ঠিক আছে ক্লাস 9 ত তোমালোকৰ আছিল মই আকৌ ৰিপিট লিখি দিছো ঠিক আছে কপাৰৰ এটা কপাৰ দুটা বস্তু কপাৰ এনেকুৱা থাকে কপাৰ 1 দিয়া থাকে কপাৰ 2 দিয়া থাকিব 2 যেতিয়া দিয়া থাকিব তেতিয়া তোমাৰ এই ভ্যালেন্সিটো কি হ'ব 2.8.17.2 তেতিয়া মানে ভ্যালেন্সি মানে তোমালোকৰ ভ্যালেন্সি ইলেক্ট্ৰন দুটা হ'ব যদি 1 দিয়া থাকে তেতিয়া তোমালোকৰ 1 এতিয়া চোৱা মেগনেসিয়াম দুটা ক্যালসিয়ামৰ দুটা তোমালোকৰ জিংকৰ দুটা আইৰণৰ দুটা আইৰন 2 আইৰন যেতিয়া 3 কব তেতিয়া তোমালোকৰ কি হ'ব তাতে আইৰন 3 কলে Fe3 পজিটিভ মানে তিনিটা ডোনেট কৰিব তেতিয়া চোৱা তোমালোকৰ এই কপাৰ 3 মই 2 ৰ কথা কৈছিলো কপাৰ 2 চোৱা ইয়াতে দুটা ডোনেট কৰিছে মই লিখিয়া দিছিলো তাতে এলুমিনিয়াম তিনিটা আইৰন 3 তোমালোকৰ কি কৰে তিনিটা ইলেক্ট্ৰন দান কৰে হাইড্ৰোজেনে ডোনেটও কৰিব পাৰে গ্ৰহণও কৰিব পাৰে এটাই কৰিব ঠিক আছে ক্লোৰিনে এটা গ্ৰহণ কৰিব কাৰণ এইবিলাক তোমালোকৰ কি হয় নন মেটেল সদায় গ্ৰহণে কৰে ব্ৰোমাইড তোমালোকৰ এটা গ্ৰহণ কৰিব
আয়োডাইটেও এটা গ্ৰহণ কৰে, অক্সাইড তোমালোকৰ বা অক্সিজেনে তোমালোকৰ কি কৰে দুটা গ্ৰহণ কৰে, সালফেটেও দুটা গ্ৰহণ কৰে, নাইট্ৰজেনে তিনিটা গ্ৰহণ কৰে। ঠিক আছে, এতিয়া চোৱা এমনিয়াম মই ইয়াতে লিখি দিছো, এমনিয়া তোমালোকৰ নাইট্ৰজেনৰ ভ্যালেন্সি কিমান তিনিটা, হাইড্ৰজেনৰ কিমান এটা। ঠিক আছে, হাইড্ৰজেনৰ তোমালোকৰ কি হয় এটা হয়। এতিয়া ইয়াতে চাবা তোমালোকৰ নাইট্ৰজেনৰ যেহেতু তিনিটা আছে তেনেহলে দুটা তিনিটা। ঠিক আছে, হাইড্ৰজেন তোমালোকৰ কি হ'ব এটা, সেইকাৰণে ইয়াতে তোমালোকৰ কি হ'ব এমনিয়া যেতিয়া তুমি ইয়াতে 3 লিখিবা তেতিয়া এটো ব্যালেন্স হৈ আছে, মানে ইয়াৰে এটা আহি নাইট্ৰজেনৰ বহিখলত কিমানটা থাকিব লাগিব 4টা থাকিব লাগিব, এটো ব্যালেন্স হ'ব। কিন্তু যদি তুমি NH4 যেতিয়া লিখিবা তেতিয়া এটা প্লাস আৰু NH3 যদি লিখা তেতিয়া এটো ব্যালেন্স হৈ আছে। ঠিক আছে, যেতিয়া তুমি 4 লিখিবা তেতিয়া ইয়াতে এটা প্লাস হৈ যাব। এবিলাক মনত ৰাখিবা, তোমালোকৰ 9ৰ কিতাপত দিয়া আছে চেপ্টাৰ 3। ঠিক আছে, তাৰ পিছত হাইড্ৰক্সাইড তোমালোকৰ OH ত তোমালোকৰ কি হয় এটা নেগেটিভ হয়। তাৰ পিছত নাইট্ৰাইডত তোমালোকৰ কি হয় এটা নেগেটিভ, HNO3 ত তোমালোকৰ কি হয় এটা নেগেটিভ, কাৰ্বনেট তোমালোকৰ দুটা নেগেটিভ, সালফেট তোমালোকৰ দুটা নেগেটিভ, সালফাইড তোমালোকৰ দুটা নেগেটিভ, সালফেটতো তোমালোকৰ দুটাই নেগেটিভ হয়। এইবিলাক তোমালোকে জানি ল'ব লাগিব। ফসফেট তোমালোকৰ তিনিটা নেগেটিভ, HCl তোমালোকৰ নৰ্মেল থাকে, হাইড্ৰজেন সালফেট তোমালোকৰ H2S, সোয়া কার্বন টেট্রাক্লোরাইড এইবিলাক তোমালোকৰ নৰ্মেলে থাকে, এলুমিনিয়াম ক্যালসিয়াম অক্সাইড। ঠিক আছে, সোয়া ইয়াতে ইয়াতে হিসাব মতে কি হ'ব লাগিছিল যে CO2O2 এইটো হ'ব লাগিছিল, কিন্তু এটো নহয় CO হল। কি হল কাৰণ এই দুটাই যদি তোমালোকৰ 2 বা 3 মানে কমন লব পাৰা বা ডিভাইড কৰিব পাৰা সেম নম্বৰেৰে বা সেম সংখ্যাৰে বা সেম নাম্বাৰেৰে, তোমালোকৰ কি হ'ব এটো চেঞ্জ হৈ যাব। সোয়া আৰু তোমালোকৰ ভালেখিনি আছে, মই গাইড থকা নাই, তোমালোকে ভিডিও ৰখাই লিখি লবা। যদি তোমালোকৰ কি 9ৰ কিতাপ আছে তেনেহলে তো টেনশন নাই, আৰু যদি তোমালোকৰ 9ৰ তোমালোকৰ জিবিডিৰ নোটস আছে তেনেহলে তাতেও তোমালোকৰ চেপ্টাৰ 3 পাই যাবা এইবিলাক। ঠিক আছে, এইবিলাক ভালদৰে দিয়া আছে, তাতে ভ্যালেন্সি বুলি লিখা আছে, তোমালোকে চাই ল'বা এইবিলাক। চোৱা নেক্সট তোমালোকৰ কেমিকেল ইকুৱেশ্যন কিছুমান মই লিখিছো। চোৱা কপাৰৰ লগত হাইড্ৰজেন সালফেট, কপাৰ সালফেট, তাৰ পিছত তোমালোকৰ সালফাৰ ডাইঅক্সাইড আৰু পানী, এইবিলাক কিছুমান তোমালোকৰ কেমিকেল ৰিয়েকশন, এইবিলাক নাহে তোমালোকে চাব পাৰা। ঠিক আছে, নেক্সট ইয়াৰ পিছত আমি কেনেকৈ ইকুৱেশ্যন বেলেন্স কৰিব লাগে, তাৰ পিছত তোমালোকৰ যেনেকুৱা ইয়াতে চোৱা মিথেন প্লাস অক্সিজেন, কাৰ্বন ডাইঅক্সাইড প্লাস ওয়াটাৰ, এইবিলাক কেনেকৈ লিখিব লাগে ইয়াৰ বিষয়ে আমি নেক্সট ক্লাছত আলোচনা কৰিম। তোমালোকে ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াকটো শেয়াৰ কৰি দিবা। চেনেলটোত নতুন আহিছা, নিশ্চয় নতুন আহিছা কাৰণ ইয়াৰ আগত মই অসমীয়াতে পঢ়াইছিলো, তেনেহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবা। যেতিয়া তোমালোকৰ সায়েন্সৰ কোৱেশ্চন মই দিম তেতিয়া তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা।